আজি 16 জুলাই বিশ্ব সৰ্প দিৱস। সাপৰ সজাগতাৰ বাবে গোটেই বিশ্বতে 16 জুলাই তাৰিখটো বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰা হয়। আজি এই দিনটোতে আমি চাওঁচোন আহক কোনকেইটানো বিষাক্ত সাপ আছে আমাৰ অসমত, আমাৰ পৰিৱেশত, আৰু এই বিষাক্ত সাপবিলাকৰ পৰা যদি আমি নিজকে বচাই ৰাখিব পাৰো তেনেহলে আমি যধে মধে সাপ মৰাটো আমি বন্ধ কৰিব পাৰিম। সৰ্বপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব বৈকা, মানস, প্ৰসন্ন, সঞ্জীৱক। তেওঁলোক বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত সাপ উদ্ধাৰকাৰী দল হিচাপে কৰ্মৰত, আৰু তেওঁলোকৰ লগত আমাৰ খুব সুসম্পৰ্ক আছে, আৰু তেওঁলোকে বহু সময়ত আমাক বহু সহায়ো কৰিছে সাপৰ চিনাকি সাপৰ আইডেন্টিফিকেশ্যনৰ সময়ত। আৰু তেওঁলোকে খুব সুন্দৰ ফটোগ্ৰাফ আমালৈ পঠিয়াইছে, আৰু যিবোৰ আমি ফটোগ্ৰাফ পঠিয়াব মানে দেখাব গৈ আছো এই ফটোগ্ৰাফবোৰ তেওঁলোকে আমাক দিছে। সৰ্বপ্ৰথমে আমি এই সাপটোৰ বিষয়ে ক'ম। এইটোৱে চবতকে আমি খুব কমনলি যদি পাই আছো, প্ৰায় সঘনাই পাই আছো ৰোগীসকলক, এইটো হ'ল আমাৰ গ্ৰীণ পিট ভাইপাৰ। অৰ্থাৎ সম্পূৰ্ণ সেউজীয়া কালাৰৰ হ'ব পাৰে বা হালধীয়া কালাৰৰ হ'ব পাৰে বা কেতিয়াবা আমাৰ সোণালী ৰঙৰ হ'ব পাৰে। আৰু আপুনি কেনেকে চিনি পাব? এইটো চাওক, মূৰটো ত্ৰিভুজাকৃতিৰ হ'ব, আৰু তাৰপিছত সি দংশন কৰাৰ পিছত সি এছ আকৃতি লৈ পেলাই সি ৰৈ থাকে, অৰ্থাৎ সি বীৰৰ দৰে লৈ থাকে। যদি আপুনি তেওঁক আকৌ দিগদাৰ দিব যায় আকৌ সি দংশন কৰিব, সি পলাই নাযায়। বহুত ক্ষেত্ৰত ৰোগী আৰু অভিভাৱকে এই সাপটো ধৰি আনি আমাৰ ওচৰলৈ লৈ আনে। এই সাপটো যেতিয়া দংশন কৰে, দংশন কৰাৰ পিছত অত্যন্ত বিষ হয়। ভৰিটো হাতী যেনেকে হাতীৰ ভৰি নিচিনাকে যদি ভৰি হয় ইমান ফুলিব পাৰে, হাতটো ঠিক তেনেদৰে পুৰা বহুত মস্ত হাত এটা হৈ যাব পাৰে, আৰু লগতে ই তেজটো গোট মাৰিব নিদিয়ে। যদি সি বিষ বহুত বেছি দিছে তেনেহলে 10 দিনলৈ তেজটো গোট নামাৰে, আৰু কম দিছে তেনেহলে প্ৰায় 5 বা 6 দিনলৈ তেজটো গোট মাৰিব নিদিয়ে। এই ৰোগীৰ চিকিৎসা সম্পূৰ্ণৰূপে আছে। আপোনালোক যদি হস্পিটেললৈ তৎক্ষণাত আহে আৰু আমাৰ চিকিৎসা আৰম্ভ কৰো, তেখেতক আমি পৰ্যবেক্ষণত ৰাখো, আৰু ডাক্তৰে কৰা বা স্বাস্থ্যকৰ্মীয়ে কোৱা আমাৰ এডভাইচবোৰ, পৰামৰ্শবোৰ যদি পেচেণ্টে বা অভিভাৱকে ফলো কৰে, মানে আপোনাৰ আখৰে আখৰে যদি পালন কৰে, তেনেহলে কোনো ধৰণৰ মৃত্যু পেচেণ্টৰ নহয়। এই সাপটোৱে দংশন কৰিলে সাধাৰণতে মানুহজনক ঘূণীয়া কৰিব পাৰে, কিডনী বিকল কৰিব পাৰে, বা আমাৰ ভৰিটো অকামিলা কৰিব পাৰে। আৰু যদি আমি কথাবোৰ মানি নচলো, কৰবাত যদি খুন্দা লাগে, তেনেহলে আমাৰ অত্যাধিক ৰক্তক্ষৰণ হ'ব পাৰে আৰু মানুহজনৰ মৃত্যুৰ মুখত পৰিব পাৰে। আপোনালোকক জনাবলৈ পাই সুখী যে এই সাপে দংশন কৰাৰ পিছত যিবোৰ ৰোগী আমাৰ ওচৰলৈ আহিছে, আজিলৈকে কাৰো আপোনাৰ মৃত্যুবৰণ হোৱা নাই বা কোনো ধৰণৰ ঘূণীয়া হোৱা নাই। অৰ্থাৎ এই সাপটো যদি দংশন কৰে আৰু যদি আমি তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰো, আৰু আমি যিখিনি পৰামৰ্শ ডাক্তৰ বা নাৰ্ছে ৰোগীগৰাকীক দিয়ে সেইখিনি আখৰে আখৰে পালন কৰো, তেনেহলে কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে। দ্বিতীয় সাপটো যিটো আমি প্ৰায় আমি পাই আছো এই ৰোগীসকল, সেয়া হ'ল আমাৰ মন'চিলেট কোব্ৰা বা এটা চকুৰিযুক্ত ফেটি সাপ। এইটো আপুনি চাওকচোন, এটা চকুৰি আছে, মানে যিটো আপোনাৰ ফেট তুলে তাৰ পিছফালে এটা চকুৰি থাকে, তাক কয় এটা চকুৰিযুক্ত ফেটি সাপ। দুটা চকুৰিযুক্ত ফেটি সাপ আমি সাধাৰণতে লোৱাৰ আছাম বা আমাৰ নামনি অসমৰ ফালে আমি পাওঁ, য'ত নেকি ৱেষ্ট বেংগলৰ ওচৰত আপোনাৰ পশ্চিমবংগৰ ওচৰত আপোনাৰ বৰ্ডাৰ আছে, সেইবিলাকৰ ওচৰ পাজৰ গাঁও বিলাকত সাধাৰণতে এইটো পোৱা যায়। কিন্তু আমাৰ এইফালে উজনি অসমৰ বাবে কোনো ধৰণৰ মন'চিলেট কোব্ৰা মানে দুটা চকুৰি থকা ফেটি সাপ আমি সাধাৰণতে দেখা পোৱা নাই। ফেটি সাপে দংশন কৰিলে আমি 0 পৰা 3 ঘণ্টা সময় পাওঁ। অৰ্থাৎ সি যদি আপোনাক খঙত বিষ ঢালিছে আৰু যদি আমি কেনেবাকে তাক গচকি দিছো বা তাক আমি খং তুলিছো, তেনেহলে বিষটো দিয়াৰ প্ৰায় 10 মিনিট 15 মিনিটৰ পিছতে মানুহজনৰ মৃত্যু হ'ব পাৰে, তেওঁ হস্পিটেল আহি নাপাব পাৰে। কিন্তু যদি সি কেনেবাকে খং উঠা নাই বা আমি গচকি দিয়া নাই বা তাক আমি একো অপকাৰ কৰা নাই, তেনেহলে আমি 1 ঘণ্টামান সময় হাতত পাব পাৰো। সেইকাৰণে আপোনালোকক আমি কওঁ, সৰ্পদৰ্শন হৈছে তৎক্ষণাত চিকিৎসালয়লৈ আহক। কোনো ধৰণৰ হৈ হাল্লা নকৰিব, বান্ধ আদি দি পেলাই সময় নষ্ট নকৰিব, বা ৰাসায়নিক দ্ৰব্য আদি প্ৰয়োগ কৰি পেলাই সময় নষ্ট নকৰিব। আপোনাৰ সময়
মূল্যৱান বিশেষকৈ আমাৰ ফেটি সাপৰ দংশনৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত প্ৰায় 25 জন কিমান ব্যক্তিক আমি ফেটি সাপে দংশন কৰিছে মানে এই এটা চকুৰি থকা ফেটি সাপে দংশন কৰিছে আমাৰ অঞ্চলত তৎক্ষণাত আহিছে আৰু আমি তেখেতক 24 ঘণ্টাৰ পৰ্যবেক্ষণত ৰাখো কিন্তু কোনো ধৰণৰ লক্ষণ নোলায় অৰ্থাৎ ফেটি সাপ বিষাক্ত সাপ দংশন কৰিছে কিন্তু বিষটো মানুহজনক দিয়া নাই এটো কয় ড্ৰাই বাইট আৰু প্ৰায় দেখিছো ফেটি সাপৰ ক্ষেত্ৰত যেতিয়া হি প্ৰথম ষ্ট্ৰাইক মাৰে প্ৰথমবাৰ যেতিয়া দংশন কৰে যদি আমি তাক আমি জুকাই নলওঁ বা বসকি নিদিও তেনে প্ৰায় কিন্তু হি বিষটো মানুহজনক নিদিয়ে গতিকে মনত ৰাখিব ফেটি সাপ ফুটিছে বুলিকেই যে আপোনাৰ কিবা অপকাৰ হ'ব তেনেকুৱা ধৰণৰ কথা নহয় এটোক আমি কওঁ কেতিয়াবা ড্ৰাই বাইট এতিয়ালৈকে আমাৰ ওচৰলৈ যিমানখিনি ৰোগী ফেটি সাপৰ দংশন কৰাৰ পিছত আহিছে গুটেখিনি সম্পূৰ্ণৰূপে আৰোগ্য হৈছে কিন্তু তেওঁলোক মনত ৰাখিব প্ৰায় আধা ঘণ্টা বা 45 মিনিট ভিতৰত হস্পিটেললৈ আহি পাইছে লগালগ এন্টিভেনম দিয়া হৈছে আনুষংগিক বেজি দিয়া হৈছে আৰু ৰোগীৰ ৰিকভাৰী হৈছে তৃতীয় হাপটো যেটো আমাক সগনাই মানুহসকলক আমাৰ সমাজক অসমৰ সমাজক যদি অপকাৰ কৰি আছে সেয়া হল আমাৰ ব্লেক ক্ৰেটটো আমি সাইলেন্ট কিলাৰ বুলি কওঁ কাৰণ ই দেখিবলৈ হাইলাখ কোলা মছুৱাৰ নিচিনা দেখিবলৈ দেখিছেনে কোলা কালাৰ তেতিয়া আমি ভাবিম যে এটো কোলা মছুৱা লগতে এই হাপডালে খুলিলে ইয়াৰ দাঁতকেইটা খুব সৰু সৰু এই হাপডালে খুটিলে সাধাৰণতে আমাৰ কি হয় কোনো ধৰণৰ বিষ বা কোনো ধৰণৰ ফুলা নাথাকে যত আপোনাৰ দংশন কৰে তেতিয়া মানুহজনে বা ব্যক্তিজনে বা ঘৰৰ মানুহ ভাবিব যে এটো সাকি কোলা মছুৱা আছিল কোনো ধৰণৰ বিষ নহল কোনো ধৰণৰ ফুলা কোনো লক্ষণ দেখা নাপালে কিন্তু 4 ঘণ্টা বা 5 ঘণ্টাৰ পিছত 6 ঘণ্টাৰ পিছত লাহে লাহে মানুহজনৰ লক্ষণবোৰ আৰম্ভ হ'ব ধৰে আৰু প্ৰায় 4 ঘণ্টা বা 6 ঘণ্টাৰ ভিতৰত মানুহজনক বা ব্যক্তিজনক মৃত্যু ঘটাব পাৰে এই হাপে দংশন কৰাৰ পিছতো যদি আমি হস্পিটেলত আমি পেশেন্টক অবজাৰভেশনত ৰাখো বা পৰ্যবেক্ষণত ৰাখো আৰু তৎক্ষণাত প্ৰথম যেতিয়া লক্ষণ হ'ব সাধাৰণতে প্ৰায় থু গিলিব নোৱাৰা হৈ যায় মানুহজনে তেতিয়া আমি লগালগ সেইটো মুহূৰ্ততে যদি আমি এন্টিভেনম প্ৰয়োগ কৰো ৰোগীক সম্পূৰ্ণৰূপে ভাল হোৱাৰ অৱকাশ আছে গতিকে আমি আপোনালোকক কৈছো আৰু দঢ়াই কওঁ যে যিকোনো সৰ্পদৰ্শন হৈছে হস্পিটেললৈ আহক আৰু হস্পিটেলত 24 ঘণ্টা পৰ্যবেক্ষণ কৰক এতিয়া ইয়াক আমি কোলা মছুৱা আৰু ব্লেক ক্ৰেট এই দুটাৰ মাজত আমি কেনেকে ডিফাৰেন্সিয়েট কৰিম মানে পাৰ্থক্য কি আছে বৰ মনত ৰাখিব এই যেটো হাপটো যেটো ব্লেক ক্ৰেট যেটো আছে কিসকিসিয়া কলা খুব উজ্জ্বল এটা কথা দুই নম্বৰ কথা আমাৰ এইটো যেটো ছালৰ বাকলি আছে চক এটো হেক্সাগোনাল অৰ্থাৎ তাৰ 6টা যেনেকে ত্ৰিভুজৰ 3টা বেৰা থাকে ঠিক তেনেদৰে ইয়াৰ যেটো বাকলি বিলাকৰ 6টা বেৰা থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা বেৰা দেখিছেনে এটো হেক্সাগোনাল বাকলি কিটা হেক্সাগোনাল মানে 6টা বেৰা থাকিব পাৰে মানে থাকেই আৰু লগতে তলৰ ফালে আপুনি এনেকুৱা হালধীয়া ধৰণৰ এটা ৰং দেখা পাব পাৰে তেতিয়া তাক আমি কওঁ ব্লেক ক্ৰেট এটি বিষাক্ত সাপ আৰু যদি আপুনি চিকিৎসা গ্ৰহণ নকৰে তেনেহলে আপোনাৰ আপোনজনৰ মৃত্যু অৱশ্যভাৱী তৃতীয় নম্বৰ যেটো হাপ আমি সগনাই দংশন কৰাৰ পিছত ৰোগী আমাৰ ওচৰলৈ আহি আছে সেয়া হল ৰেড নেক কিলবেক অৰ্থাৎ মূৰটো ৰঙা আৰু বাকি অংশখিনি ৰঙা নহয় গতিকে এই হাপটো পয়জনাছ আৰু ভেনমাছ দুইটা হাপ দুইটাই বিষ দিব পাৰে এই হাপটোৱে কাৰণ কি হয় বাকি যিমানখিনি আমাৰ বিষাক্ত হাপ আছে তাৰ বিগদাতখিনি আগফালে থাকে এইখিনি মানত থাকে কিন্তু এই হাপটোৰ বিগদাতখিনি যি দুটা থাকে সাধাৰণতে ইয়াৰ পিছফালে এইখিনি মানত থাকে গতিকে এই হাপটোৱে যেতিয়া মানুহজনক বিষ ঢালিব হয় তেনেহলে হি একদম কৰিব লাগিব আৰু লগতে হি এনেকে ধৰি থব লাগিব আৰু হি সুবাব লাগিব তেতিয়াহে বিহটো আমাৰ মানুহজনৰ দেহত প্ৰয়োগ কৰিব পাৰিব নহলে কিন্তু নোৱাৰে কিন্তু আজিলৈকে আমি প্ৰায় 27 জন মান ব্যক্তিক এই হাপে ফুটাৰ পিছত দংশন কৰাৰ পিছত আমি চিকিৎসা প্ৰদান কৰিছো কিন্তু কোনো এজন ব্যক্তিকে এই হাপডালে বিষটো দিব পৰা নাই কাৰণ যেতিয়া হি বিষটো দিবলৈ লয় এনেকে ধৰিবলৈ মানুহজনে বা হাত বা ভৰি তুলে এনেকে এছাৰ মাৰি দিয়ে গতিকে হিও এতিয়ালৈকে আমাক কোনো ধৰণৰ বিশেষ অপকাৰ কৰিব পৰা নাই আৰু লগতে মনত ৰাখিব এই হাপটোৱে যেতিয়া খং উঠে বা চিকাৰ কৰে তেতিয়া এই অংশটো বা এই ৰঙা অংশৰ পৰা এটা ৰাসায়নিক দ্ৰব্য
নিক্ষৰণ কৰে সেইটোক আমি পয়জন বুলি কওঁ সেইটো যদি আমাৰ হাতৰ কৰবাত বা ভৰিৰ কৰবাত লাগি যায় তেনেহলে আমাৰ এলাৰ্জিক ৰিয়েকচন হ'ব পাৰে কিন্তু আপোনাৰ ট্ৰিটমেন্ট যদি লয় ভাল হৈ যাব কোনো বিশেষ অপকাৰ কৰিব পৰা নাই এই সাপটোক আমি ইংৰাজীত কওঁ বেণ্ডেড ক্ৰেক আৰু অসমীয়াত আমি কওঁ সখা সাপ এতিয়া এই সখা সাপটো ইমানে শান্ত সাপ ইয়াৰ ওপৰত যদি আপুনি জপিয়াই যায় তথাপি সি আপোনাক কোনো ধৰণৰ অপকাৰ নকৰে খুব শান্ত আৰু আপোনাৰ বহুতে এলেহুৱা সাপ বুলি কয় বহুতে এনেকে অতৰাই দিব লাগে তেতিয়াহে ই যায় অৰ্থাৎ সি নিজকে থাকে সি এটা একদম পুৰা বীৰৰ নিচিনাকে থাকে মই এটা বিষাক্ত সাপ তই মোক যদি অপকাৰ কৰ মই তোক দংশন কৰি মাৰি দিব পাৰিম গতিকে সি সদায় বীৰৰ নিচিনাকে থাকে গতিকে এইটো অত্যন্ত বিষাক্ত সাপ আজিলৈকে আমি কোনো ৰোগী এই সাপে দংশন কৰাৰ পিছত আমি পোৱা নাই কাৰণ এই সাপটো সাধাৰণতে নুফুটে এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াৰ লগত যদি আমি খেলা কৰিব যাওঁ বা ইয়াৰ লগত ধেমালি কৰো বা ইয়াক খং তুলো তেতিয়াহে আমাক দংশন কৰাৰ অৱকাশ থাকে যিটো আমি আজিলৈকে পোৱা নাই ইয়াৰো চিকিৎসা আছে কিন্তু আমি ফুটাৰ পিছত তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব লাগে শেষত আমাৰ আছে কিং কোব্ৰা বা ৰজা ফেটি এটা মস্ত সাপ এইটো আমি বহুত দূৰৰ পৰা তাক চিনি পাওঁ আৰু আমি আঁতৰতে থাকো অৰ্থাৎ ৰজা ফেটি এইটো ইমান ডাঙৰ সাপ এইটো ৰজা ফেটি হ'ব গতিকে আমি দূৰতে অৱস্থান কৰো গতিকে ইয়াৰ লগত সংঘাত হৈ পেলাই ই ফুটা কোনো ধৰণৰ ৰোগী আমি আজিলৈকে পোৱা নাই অৰ্থাৎ আমি এতিয়া যদি আমি অসমৰ ক্ষেত্ৰত যদি চাবলৈ হয় গতিকে আমাক অপকাৰ কৰি থকা সাপ আপোনাৰ বা আমাৰ বহুত বেছি অপকাৰ কৰি থকা বা মানুহক অপকাৰ কৰি থকা বা মানুহক মৃত্যুবৰণ কৰাই থকা সাপটো হ'ল আমাৰ ফেটি সাপ এক নম্বৰত নম্বৰ দুই নম্বৰত হ'ল ক্ৰেক এই দুইটা সাপে আমাক বহুত বেছি অপকাৰ কৰি আছে গতিকে এই সাপকেইটা যদি আমি ভালকে চিনি পাওঁ আৰু ইয়াৰ পৰা আমি যদি দূৰতে অৱস্থান কৰো তেনেহলে আমি যিটো সাপ দেখিলে আমাৰ যিটো মাৰাৰ প্ৰৱণতাটো সাধাৰণতে নাথাকিব আমি ইয়াৰ বাদে যিমানখিনি সাপ আছে সেই সাপে মানুহক বা আমাৰ সমাজত কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে আৰু মনত ৰাখিব সাপ আমাৰ পৰিৱেশৰ ভাৰসাম্যৰ কাৰণে এটা খুব দৰকাৰী জন্তু গতিকে আমি জীৱশ্ৰেষ্ঠ হৈ পেলাই অজ্ঞানী বা মূৰ্খৰ নিচিনা কাম কৰিব নালাগে সাপ দেখিলেই যিটো মৰাৰ মনোভাৱ সেইটো হ'ব নালাগে আৰু আমি সাপ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু সেইখিনি যদি নকৰি পেলাই আমি সাপ দেখিলে যিকোনো সাপ দেখিলে যদি মাৰিবলৈ যাওঁ তেনেহলে আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ কোনো ধৰণৰ যুক্তি নাই ধন্যবাদ